যে আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আনিলোঁ। এই ভিডিঅ'টো হৈছে গাঁও পঞ্চায়তৰ ইলেকশ্যনৰ ভিতৰত। আৰু আপোনালোক সকলোৱে জানে যে অসমৰ কোনবিলাক গাঁও পঞ্চায়তৰ প্ৰাৰ্থী উঠিছে তেওঁলোকৰ জ্ঞানৰ নমুনা, তাৰ ওপৰত আমি এটা নতুন ভিডিঅ' বনাইছোঁ। আৰু যদি কিবা ভুল হৈছিলে ভিডিঅ'টো বনোৱা তেনেহ'লে প্লিজ ক্ষমা কৰি দিব আমাক, ধন্যবাদ। Watch the video till the end. চেনেললৈ আৰু আপোনালোক সকলোৱে জানে যে সমগ্ৰ অসমত সমগ্ৰ ৰাজ্যতে পঞ্চায়ত ইলেকশ্যন এটা জোৱাৰ চলি আছে। আৰু সেই জোৱাৰৰ ভিতৰতে আজি মই উপস্থিত হৈছে এই ভুলুকাগুৰি পঞ্চায়তত। আৰু সেই ভুলুকাগুৰি পঞ্চায়তে অলপ সময় পাছতে উপস্থিত হ'ব সেই ভুলুকাগুৰি পঞ্চায়তৰ এজন প্ৰাৰ্থী, যিজনৰ লগত আপোনালোকক মই চিনাকি কৰাই দিম। হয়তো সকলোৱে আমাৰ মাজত উপস্থিত আছে ভুলুকাগুৰি এজন পঞ্চায়ত, যিজনৰ নাম আছে ভুলুকা দা। এয়া আমাৰ মাজত উপস্থিত হ'লে ভুলুকাগুৰি পঞ্চায়তৰ এজন প্ৰাৰ্থী, যিজনৰ নাম আছে ভুলুকা দা। আৰু আপুনি পঞ্চায়তৰ ইলেকশ্যনৰ এই টিকেট পাই আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? মোৰ বহুতেই ভাল লাগিছে আৰু কি ক'ম, মানে ইমানেই সুখী হ'লোঁ যে ইমানেই ভাল লাগিছে, মানে মই মোৰ নিজৰ নামটো পাহৰিলোঁ। কোনটো গাঁও পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে? মই ভুলুকাগুৰি গাঁও পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আৰু লগত মই চিনাকি কৰাই দিলোঁ ভুলুকাগুৰি পঞ্চায়তৰ এইজন প্ৰাৰ্থী, যিজনৰ নাম আছিল ভুলুকা দা। তেওঁ এতিয়া এখন বিশাল জনসমাৱেশত তেওঁ ভাষণ প্ৰদান কৰিবলৈ সাজু হৈ আছে। জয় জয়তে ধন্যবাদ জনাইছোঁ, সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ, আকৌ এবাৰ ধন্যবাদ জনাইছোঁ মোৰ এই বিশাল সমাৱেশত উপস্থিত থকাৰ বাবে। আপোনালোকে মোক ভোটটো দি জিকায় তেনেহ'লে মই গাঁৱৰ স্কুলখন বনাম, ৰাস্তা ঘাট বনাম, সকলোৰে ঘৰে ঘৰে গৰু গোহালি বনাম, আৰু লগতে সকলো ঘৰে ঘৰে এজনী কুকুৰা দিম, যাতে সকলো ৰাতিপুৱা উঠি ফ্ৰেছ ব্ৰেকফাষ্ট কৰিব পাৰে। ধন্যবাদ। আৰু এই ইলেকশ্যনত যদি মই জিকোঁ তেনেহ'লে মই সকলোকে খাচীৰ মাংস দি ভাত খুৱাম। কাগজৰ অৰ্হতা কিমান? মই MA পাছ। তাৰ আপোনাৰ অনাৰ্ছ কি আছিলে? অনাৰ্ছ ক'ত থাকে? মই মেট্ৰিক পাছ মানে MA পাছ, মানে মেট্ৰিক পাছ কৰাহে। আপুনি বহুত কথাই জানিব, হয় নহয়? আৰে কি কৈছাহে, মই পঞ্চায়ত ইলেকশ্যনৰ টিকেট পাই গ'লোঁ আৰু মই নাজানিম নে? তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম আপুনি নিশ্চয় জানিব, নামটো কি ক'ব নেকি? হেৰি নহয় জানো, আমাৰ হিমন্ত বিশ্ব শৰ্মা। ছাৰ, অসমৰ ৰাজ্যপালৰ নাম কি? অসমৰ ৰাজ্যপালৰ নাম মই জনামতেতো অসমত দুখনহে ৰাজ্যপাল আছে নেকি? অসমৰ ৰাজ্যপাল নাই, ৰাজ্যহে আছে, উজনি অসম আৰু নামনি অসম। ছাৰ, গাঁও পঞ্চায়তৰ মন্ত্ৰীজনৰ নাম আপুনি জানিব, নামটো কওকচোন। গাঁও পঞ্চায়তৰ মন্ত্ৰীটো ক'ব নোৱাৰিছোঁ, যদিও এতিয়া বাৰু ময়ে উঠিছোঁ আৰু মোৰ নামতে লৈ লওঁ আৰু ভুলুকা দা। ছাৰ, অসমত জিলা কেইখন আছে? অসমত জিলা একচুৱেলি মই ইংলিছ মিডিয়ামত পঢ়া, শ্বিলঙত পঢ়া মানে মই জনামতে অসমত জিলা এখনেই। ছাৰ, আপোনাৰ মাজত আজি এই ভাইটিবিলাক আছে কেলৈ বাৰু? মই ভাইটিবোৰক চকলেট এটা দি আনিছোঁ আৰু যাতে ভোটটো জিকিব পাৰোঁ আৰু। হয় দৰ্শকসকল, এয়া ভুলুকাগুৰি পঞ্চায়তৰ প্ৰাৰ্থী ভুলুকা দা। আৰু তেওঁৰ লগত আজি আছে কেইটামান ভাইটি। আমি সেই ভাইটিকেইটাৰ পৰা কিছুমান প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। আমি পোনপ্ৰথমে এজন ভাইটিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। ভাইটি, ভুলুকা দাৰ লগত থাকি কেনেকুৱা লাগিছে? ভাল লাগিছে। মোক চিপছ কিনি দিলে আৰু মোক চকলেট কিনি দিলে আৰু মোৰ লগৰকেইটাকো দিলে। ভুলুদাৰ লগত থাকি বহুত ভাল লাগিছিলে। ভুলুকা দা জিকিব নে নিজিকে? জিকিব ভুলুদা। জিন্দাবাদ 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 ভুলুকা দা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আপোনালোকে দেখিব পাৰিছে ভুলুকা দাৰ লগত থকা কোনখিনি প্ৰাৰ্থীৰ লগত থকা কোনবিলাক তেওঁলোকে নিশ্চয় খাটাং যে ভুলুকা দা এইবাৰ এই পঞ্চায়তত তেওঁলোকে জিকিব। আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু শ্বেয়াৰ কৰাৰ লগতে ভুলুকা দাক ভোটটো দি দিব যাতে এই ভুলুকা দা জিকি যায়। আৰু লগতে নাখৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে তাৰ কাষতে থকা প্ৰেছ আইকনটো প্লিজ প্ৰেছ কৰি দিব। থেংক ইউ।